Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম DHS ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিছত হেখতিয়াকে 191 টা পোষ্ট ওলাইছিলে হেলথ এডুকেটৰ একাউন্ট এসিস্টেন্ট তেনেকুৱা ধৰণৰ বহুতখিনি পোষ্ট ওলাইছিলে তাৰে অনলাইন এপ্লিকেশন আই থিংক 12 তাৰিখ মানৰ পৰা ষ্টাৰ্ট হ'ব সো অনলাইন এপ্লিকেশন যেটো এডভাৰটাইজমেন্ট আহি গল মই ইয়াৰ ওপৰ সিলেবাসৰ ওপৰটো ভিডিঅ' বনাইছিলো ভিডিঅ' ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে DHS DME বুলি তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব সো আজিৰ ভিডিঅ'টোত মই 2023 DHS ৰ কুৱেশ্যন পেপাৰ এখন ডিসকাস কৰিম আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে ইয়াতে কুৱেশ্যন পেপাৰখন চালে মানে দেখিলে মানে আপোনালোকে গম পাব যে লেভেল অফ ডিফিকাল্টিটো কেনেকুৱা হ'ব পাৰে বা এক্সাম প্যাটাৰ্ন কেনেকুৱা হ'ব পাৰে ঠিক আছে ইয়াতে ৰিটেন এক্সামিনেশনত ইয়াতে টোটাল 50 টা কুৱেশ্যনছ আছিল 50 টা কুৱেশ্যনৰ এগেইনষ্টে পাৰ কুৱেশ্যন 2 মাৰ্কস কে 100 মাৰ্কসৰ পেপাৰ আছিল খালি 1.5 ঘণ্টাৰ সময় দিছিল আপোনালোকক যেহেতু অনলি 50 টা কুৱেশ্যনছ আছিল পাৰ কুৱেশ্যন 2 মাৰ্কস কে আৰু লগতে ইয়াতে নেগেটিভ মাৰ্কিং নাছিল ঠিক আছে সো ইয়াতে চাও প্ৰথমতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল হোৱাট ইজ দি নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া ভাৰতৰ নেশ্যনেল ৰাষ্ট্ৰীয় পক্ষী কি হয় এনসাৰটো হ'ব ইণ্ডিয়ান পিকক হোৱাট ইজ বিজয় ঘাট কি হয় ইয়াতে সুধিছে এনসাৰটো হ'ব সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী ঠিক আছে সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী এটো কোৱেশ্যন আহিছিল হুইচ অফ দি ফলোইং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইজ বৰ্ডাৰ উইথ পাকিস্তান ইয়াৰ ভিতৰত কোনখন ভাৰতীয় ৰাজ্যই পাকিস্তানৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে এনসাৰটো হ'ব উত্তৰাখণ্ড বাকি তিনিখন ৰাজ্যই শ্বেয়াৰ কৰে হু ওয়াজ দি ফাৰ্স্ট উইমেন টু ৰিসিভ দি জ্ঞানপীঠ এৱাৰ্ড ইয়াৰ ভিতৰত কোনজন মহিলা প্ৰথম জনে জ্ঞানপীঠ এৱাৰ্ড ৰিসিভ কৰিছিল এনসাৰটো হ'ব আশাপূৰ্ণা দেৱী ঠিক আছে আশাপূৰ্ণা দেৱী ওয়েস্ট বেংগলৰ ফাৰ্স্ট উইমেন টু ৰিসিভ দি জ্ঞানপীঠ এৱাৰ্ড আৰু বাকি সুচিত্ৰা কৃপালানী বুলি যোন গৰাকীৰ নাম আছে ইয়াতে অপচন বি হেতু হল ফাৰ্স্ট ফিমেল চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা চিফ মিনিষ্টাৰ আৰু তেওঁ উত্তৰ প্ৰদেশৰ সিএম আছিল আৰু লেইলা সেট বুলি যোনটো আছে অপচন ডি তেওঁ হৈছে ফাৰ্স্ট উইমেন জাজ অফ দিল্লী হাই কোৰ্ট ফাৰ্স্ট উইমেন চিফ জাস্টিস অফ এ ষ্টেট হাই কোৰ্ট হিমাচল ঠিক আছে হিমাচল হাই কোৰ্টৰ ফাৰ্স্ট উইমেন চিফ জাস্টিস আছিল আৰু দিল্লী হাই কোৰ্টৰ প্ৰথম উইমেন জাজ আছিল লেইলা সেট ঠিক আছে নেক্সট হৈ গল হু কম্পোজ দি সং বন্দে মাতৰম কোনে কম্পোজ কৰিছিল এনসাৰটো হ'ব বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী ইয়াতে যেহেতু জেনাৰেল নলেজ সো ইয়াতে আপোনালোকে হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি গুটেবিলাকৰ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড থাকিব নেক্সট হৈ গল হোৱেৰ ইজ দি ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেনছ ক'ত আছে এনসাৰটো হ'ব কলকাতা ইয়াতে ক্ৰিকেট হৈ থাকে আপোনালোকে গম পায় কেলাডিও নেশ্যনেল পাৰ্ক ক'ত আছে এনসাৰটো হ'ব ৰাজস্থান এটো কমন কুৱেশ্যন এটো প্ৰত্যেকবিলাক বহুতবিলাক এক্সামছত আহি থাকে APSC টো খুদা হৈছে এটো কুৱেশ্যন এটো আপোনালোকৰ ৰাজস্থান হ'ব নেক্সট হৈ গল হুইচ অফ দি ফলোইং সি পোৰ্টছ অফ ইণ্ডিয়া ইজ সিটুৱেটেড অন দি কোষ্ট অফ দি আৰবিয়ান সি সো আৰবিয়ান সিৰ পাৰত ইয়াৰ ভিতৰত কোনখন সি পোৰ্ট ভাৰতৰ আছে আৰবিয়ান সি যদি আমি চাওঁ তেতিয়ালে ওয়েষ্ট সাইডে আছে আৰু এছলে ইষ্ট সাইডে বে অফ বেংগল আছে সো ইয়াতে কানলাপুৰ গুজৰাটৰ কানলাপুৰটো আৰবিয়ান সিত আছে বাকি হালদিয়া পোৰ্ট ওয়েষ্ট বেংগল হেতু বে অফ বেংগল আছে পাৰাদীপ পোৰ্ট ওড়িশাও আপোনালোকৰ বে অফ বেংগলৰ পাৰতে পৰিব ইষ্ট সাইডে আছে মাছলিপট্টনম পোৰ্ট অন্ধ্ৰ প্ৰদেশ এটো আপোনালোকৰ বে অফ বেংগলতে পৰিব কাৰণ অন্ধ্ৰ প্ৰদেশখনো আপোনালোকৰ ইষ্ট সাইডে পৰে ঠিক আছে নেক্সট হৈ গল হুইচ ইজ দি সাউথাৰ্ণ মোষ্ট কন্টিনেন্ট অফ দি ওয়াৰ্ল্ড আটাকে সাউথাৰ্ণ মোষ্ট কন্টিনেন্ট কি হয় এনসাৰটো হ'ব মহাদেশ কি হয় এনসাৰটো হ'ব এণ্টাৰ্কটিকা ঠিক আছে অপচন ডি উইল বি দি কাৰেক্ট এনসাৰ হু ইজ দি অনলি ক্ৰিকেটাৰ টু বি অনাৰ্ড উইথ ভাৰত ৰত্ন সো একমাত্ৰ ক্ৰিকেটাৰ যাক ভাৰত ৰত্ন দিয়া হৈছিল এনসাৰটো হ'ব শচীন তেণ্ডুলকাৰ নেক্সট হৈ গল হাউ মেনি স্পোকস আৰ দেয়াৰ ইন দি অশোকা চক্ৰটোত কেটা স্পোক আছে কেডাল স্পোক আছে এনসাৰ হ'ব 24 সো আমাৰ যোনখন নেশ্যনেল ফ্ল্যাগ তাতে অশোকা চক্ৰ থাকে আপোনালোকে হেতু জানে আৰু সো ইয়াতে বেছি ক'বলগীয়া একো নাই আপোনালোকে দেখিছে লেভেল অফ ডিফিকাল্টিটো কেনেকুৱা আহে এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে ডে টু ডে লাইফত আপোনালোকে যোনবিলাক বস্তু শুনি থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহি যায় হু ইজ দি অথৰ অফ দি বুক আ টেল অফ টু চিটিজ বুলি বুকখনৰ ৰাইটাৰ কোন লেখক কোন এনসাৰটো হ'ব চাৰ্লছ ডিকেন্স ঠিক আছে চাৰ্লছ ডিকেন্স আৰু ইয়াতে দুখন চহৰৰ নাম যে কয় এই কিতাপখনত মই কিছুমান এক্সট্ৰা ইনফৰমেশ্যন দিছো লণ্ডন আৰু পেৰিছৰ কথা কৈছে এই বুক কিতাপখনত আৰু চাৰ্লছ ডিকেন্সে লিখিছিলে কিতাপখন আৰু লগতে ইয়াতে যিমান কিটা ৰাইটাৰ আছে অপচন কিটা চাৰ্লছ ডিকেন্স উইলিয়াম শেক্সপিয়াৰ জনাথন সুইফট মেৰী শেলি এইবিলাক গুটেবিলাক ইংলিছ ৰাইটাৰ হয় ঠিক আছে সো নেক্সট হৈ গল হু এমং দি ফলোইং ইজ নট আ লন টেনিছ প্লেয়াৰ ইয়াৰ ভিতৰত কোনজন লন টেনিছ প্লেয়াৰ নহয় বুলি কৈছে মৰ্টেন ফ্ৰছ লন টেনিছ প্লেয়াৰ নহয় তেওঁ বেডমিণ্টন প্লেয়াৰ ডেনমাৰ্কৰ হয় বাকি লিয়েণ্ডাৰ পেছ ইণ্ডিয়াৰ হয় লন টেনিছ প্লেয়াৰ মাৰ্টিনা নাভ্ৰাতিলোভা তেওঁ সিজ USA হয় সিজ আৰু USA দুখন সিজ ৰিপাব্লিক আৰু USA দুইখনৰ কাৰণে খেলে আৰু ৰেফেল নাডাল স্পেনিছ হয় স্পেনিছ লন টেনিছ প্লেয়াৰ হয় ঠিক আছে ইয়াৰ ভিতৰত কোনজন নহয় বুলি কৈছে মৰ্টেন ফ্ৰজন বেডমিণ্টন প্লেয়াৰ হয় ডেনমাৰ্কৰ ঠিক আছে নেক্সট হৈ গল হু ওয়াজ দি লাষ্ট কিং অফ দি আহোম কিংডম ইন আসাম এনসাৰটো হ'ব পুৰন্দৰ সিংহ এটো কমন কুৱেশ্যন সবে জানে আৰু শেষৰজন আহোমৰ ৰজা আৰু ফাৰ্ষ্টজন হৈ গল স্বৰ্গদেউ চুকাফা
হুইচ অফ দি ফলোইং ইজ নট আ ফক ডেন্স অফ আছাম ইয়াৰ ভিতৰত কোনটো অসমৰ ফক ডান্সত নপৰে ঝুমুৰ বাগৰুম্বা দেওধানী চাও ঠিক আছে চাওটো নপৰে বাকি ঝুমুৰ বাগৰুম্বা দেওধানী এইবিলাক সব অসমৰ ফক ডান্সত পৰে কাৰণ ঝুমুৰটো বাগানীয়াবিলাকৰ হয় বাগৰুম্বাটো চাগে বড়োবিলাকৰ হয় ঠিক আছে দেওধানীটো তেনেকে বাগানীয়াবিলাকৰে থাকে চাগে সো তেনেকুৱা ধৰণৰ কথা বাকি চাওটো ৱেষ্ট বেংগল ওড়িশা আৰু ঝাৰখণ্ডত পৰে এটো সেমি ক্লাসিক্যাল ইন্ডিয়ান ডান্স বুলি কয় চাওটো কিন্তু ক্লাসিক্যাল ডান্স নহয় আমাৰ যেটো সত্ৰীয়া নৃত্যটো ক্লাসিক্যাল ডান্স টোটাল ক্লাসিক্যাল ডান্স 8টা আছে কিন্তু ইয়াতে এটো যোনটো চাও আছে এটো সেমি ক্লাসিক্যাল ইন্ডিয়ান ডান্স হয় এটো ক্লাসিক্যাল ডান্সৰ ক্যাটেগৰীত নপৰে ঠিক আছে ৱেষ্ট বেংগল ওড়িশা আৰু ঝাৰখণ্ডত এই ডান্সটো পপুলাৰ হয় নেক্সট হৈ গ'ল কোৱেশ্চন নম্বৰ 16 লৈ আহিছো who among the following is known as Rakhoras কাক বোলে আনসাৰ টো লক্ষ্মীনাথ বেজবৰুৱা Emperor Ashoka was the most famous king of which dynasty আনসাৰ টো ময়ূৰা dynasty ঠিক আছে Emperor Ashoka ময়ূৰা dynasty famous king আছিল the second battle of Panipat was fought during the reign of second battle of Panipat কাৰ ৰাজত্বৰ সময়ত হৈছিল আকবৰ ঠিক আছে first battle of Panipat 1526 বাবৰ আৰু হুমায়ুনৰ মাজত সেকেন্ড খন হৈছিল আকবৰ আৰু হেমুৰ মাজত 1556 ত ঠিক আছে আৰু থাৰ্ড খন হৈ গল মাৰাঠী আৰু আফগান ৰুলাৰ্ছৰ মাজত হৈছিল হেখন হল 1761 ত ঠিক আছে এই তিনটা বস্তু মনত ৰাখিব নেক্সট হৈ গল দি ফাৰ্স্ট schedule of the Indian Constitution of first schedule khone ki koise answer to option B consist of the list of the states and union territories thik ase states and union territories list khini first schedule ot ase aru third schedule to ase contains the forms of oath and affirmation aru eighth schedule ot ase contains the list of languages recognized by the parliament thik ase ekhini hoy gol information extra information additional information next to hoy gol question number 20 le ahisu heat energy can travel easily through which of the following methods eto science related questions ase kisuman 21 pa prothom 20 ta apnalke general knowledge question pale history geography politics economy environment ecology thik ase hekhini bostu gutekhini included thakse asile general knowledge etia next to hoy gol 21 ইয়াৰ পৰা সায়েন্স সেকশনটো আৰম্ভ হৈছে হিট এনাৰ্জি ক্যান ট্ৰেভেল ইজিলি থ্ৰু হুইচ অফ দি ফলোইং মেটেৰিয়েল আনসাৰ হ'ব কপাৰ ঠিক আছে আনসাৰ হ'ব কপাৰ মিটাৰ পাৰ সেকেন্ড ইজ আ ইউনিট অফ আনসাৰ হ'ব ভেলোসিটি ঠিক আছে ভেলোসিটি আৰু মিটাৰ পাৰ সেকেন্ড ইজ আ ইউনিট অফ ভেলোসিটি বাকি এক্সিলাৰেশন মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে এক্সিলাৰেশনৰ মেইন ফৰ্মটো হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু বাকি লেংথটো হৈ গল মিটাৰ কিলোমিটাৰ সেন্টিমিটাৰ এটসেট্ৰা হেবিলাকৰ লেংথ বুলি কয় ডিসপ্লেসমেন্টটো সদায় মিটাৰ হ'ব ঠিক আছে এখিনি হৈ গল নেক্সট হৈ গল কোৱেশ্চন নম্বৰ 23 চেঞ্জ ইন ডাইৰেকশন অফ লাইট হোৱাইল ট্ৰেভেলিং ফ্ৰম ওয়ান মিডিয়াম টু আনাদাৰ ইজ কল সো লাইটৰ ডাইৰেকশনটো যেতিয়া চেঞ্জ হয় এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ যেতিয়া ট্ৰেভেল কৰে তেতিয়া হেতু কি বুলি কয় হে ফেনোমেননটো কি বুলি কয় এক্স্যাক্টলি আনসাৰ হ'ব ৰিফ্ৰেকশন ঠিক আছে REFRACTION ৰিফ্ৰেকশন ঠিক আছে ৰিফ্লেকশন নহয় ৰিফ্ৰেকশন অপশন ডি উইল বি দি কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 23 কোৱেশ্চন নম্বৰ 24 লৈ আইছো হুইচ অফ দি ফলোইং টাৰ্নস ব্লু লিটমাছ টু ৰেড ব্লু লিটমাছ পেপাৰখন ৰেডলৈ কোনটোৱে টাৰ্ন কৰে আনসাৰ হ'ব এসিড ঠিক আছে কোৱেশ্চন নম্বৰ 25 এন এলিমেন্ট ইজ কম্পোজ অফ এলিমেন্টস বিলাক কিহৰ কম্পোজ হয় আনসাৰ হ'ব এটমস ঠিক আছে এটমস বিলাক কম্পোজ হৈ পেলাই এলিমেন্ট বনে অপশন ডি উইল বি দি কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 26 লৈ আহিলো দি পটেটো উই ইট ইজ আ মডিফাইড যোনটো আমি পটেটো আলু খাও হেতু মডিফাইড কি হয় হেতু সবে হিপা বুলি ভাবে বহুতে কিন্তু এটো একচুয়ালি স্টেম হয় ঠিক আছে মানে ডাল হয় গছৰ ডালে হয় খালি আন্ডাৰগ্ৰাউণ্ডলে এক্সটেন্ড হৈ যোৱাকে ডাল হয় একচুয়ালি ৰুট নহয় ৰুট মানে হিপা নহয় একচুয়ালি কচু সসু হেবোৰ অলপ হিপা নিচিনা হয় কিন্তু পটেটোটো হিপা নহয় Which of the following is the largest gland of human body? Human body is the largest gland ki hoy answer to liver. Next to vitamin C deficiency leads to vitamin C deficiency hole shorirot ki hoy answer to scurvy bemar hoy aru beriberi to hol B1 pellagra to hol B3 aru rickets to hol D ঠিক আছে vitamin D কমি হলে rickets হয় B3 হৈ গলে pellagra B1 হৈ গলে beriberi ঠিক আছে এটা মন লাগিব আৰু vitamin C deficiency হলে scurvy হয় next হৈ গল cholera is caused by cholera to বেমাৰ to কিহে cause কৰে answer to bacteria question number 29 ৰ correct answer to option A Question number 30 which gas is responsible for depletion of ozone layer around the earth which protects us from harmful ultraviolet rays ঠিক আছে UV rays ঠিক আছে কোনটো গ্যাস রেসপন্সিবল হয় ওজন লেয়ারটো আমাৰ যোনটো আৰ্থৰ চাৰিফালে থাকে এটা লেয়াৰ যোনটো আমাক আল্ট্ৰাভায়োলেট ৰেজ সানৰ পৰা যোনটো আল্ট্ৰাভায়োলেট ৰেজ আহে হেখিনি পৰা আমাক প্ৰটেক্ট কৰে হে ওজন লেয়াৰটো ডিপ্লেশনৰ ক্ষেত্ৰত কোনটো গ্যাস রেসপন্সিবল কোনটো গ্যাসৰ কাৰণে এটো লাহে লাহে ওজন লেয়াৰটো ডিপ্লেট হৈছে আনসাৰ হ'ব ক্লোৰোফ্লোৰো কার্বনস ঠিক আছে ক্লোৰোফ্লোৰো কার্বনটোৰ ক্ষেত্ৰত এটো বস্তু ডিপ্লিট হৈছে ওজন লেয়াৰটো ঠিক আছে অপশন সি উইল বি কারেক্ট আনসার ফর কোশ্চেন নম্বৰ 30 Question number 31 ঠিক আছে ইয়াতে অকমান ইংলিশ সেকশনৰ নিচিনা হৈছে ইয়াতে ইংলিশ সেকশন টাইপ আছে দা সিনোনিম অফ বেফেল ইজ সিনোনিম মানে একেই ঠিক আছে মিনিং টু একেই হ'ব সিনোনিম মানে একেই
কনফিউজ ঠিক আছে বেফেল মানে কনফিউজ অপশন সি উইল বি দি কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 31 কুৱেশ্যন নম্বৰ 32 দি এন্টোনিম অফ ব্ৰেভ ইজ এন্টোনিম মানে অপোজিট ৱৰ্ড ব্ৰেভৰ সাহসীৰ অপোজিট ৱৰ্ড কি কাৱাৰ্ড ঠিক আছে কাৱাৰ্ড মানে ভয়াতুৰ অপশন এ উইল বি দি কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 32 কুৱেশ্যন নম্বৰ 33 কমপ্লিট দি ফলোইং ইণ্ডিয়ান ইংলিছ প্ৰভাৱ ঠিক আছে ইংলিছ প্ৰভাৱটো এটা কমপ্লিট কৰিব কৈছে ষ্ট্ৰাইক হোৱাইল দি আইৰন ইজ হট ঠিক আছে অপশন ডি উইল বি দি কাৰেক্ট আনসাৰ এটো ডে টু ডে লাইফৰ এটা ডায়লগে হয় ষ্ট্ৰাইক হোৱাইল দি আইৰন ইজ হট Question number 34 complete the following sentence with the correct pronoun given below he is the only one of those men who is always on time ইয়াৰ ভিতৰত কোনটো হেৰি কি বুলি কয় correct pronoun এটা বাছি উলিয়াব কৈছে he is the only one of those men who is always on time ঠিক আছে fill up the blanks কৰিব দিছে ইয়াতে option D will be the correct answer question number 35 complete the following sentence with the correct preposition given below preposition the correct preposition to ইয়াতে ভৰাই পেলাই fill up the blanks কৰিব কৈছে her house is this the street her house is across the street ঠিক আছে আপোনালোকে এইবোৰ যেতিয়া মানে ইংলিছৰ ক্ষেত্ৰত কিবা কিবি পঢ়ি থাকে আৰ্টিকলছ সো তেতিয়া আপোনালোকে এইখিনি বস্তু ইজিলি ক্যাচ কৰিব পাৰিব এইবিলাকৰ কাৰণে আকৌ ইংলিছৰ বেলেগকে আপোনালোকে নপঢ়িলেও হৈ যাব ঠিক আছে আৰু লগতে ক্লাছ 9 10 ত বহুতে ইংলিছৰ গ্ৰামাৰ সকলোৱে পঢ়ি আহিছে সো বা স্কুল লেভেলত আপোনালোকে পঢ়ি আহিছে গুটেখিনি সো হেতু কাৰণে আপোনালোকে ইংলিছৰ কাৰণে ইমান বেছি চিন্তা কৰিব নালাগে এনেকুৱা ধৰণৰ এনসাৰছ বিলাক যেতিয়া আপোনালোকে কিছুমান আপোনালোকে যিমান পাৰে নিউজ পেপাৰ আৰ্টিকলছ বিলাক পঢ়ি থাকিব সো তাৰ কাৰণে ইমান ভয় নকৰিব একদম ৰকেট সায়েন্সটো নহয় ইংলিছ লিটাৰেচাৰটো সো আপোনালোকে পাৰি যাব বাকি আসামিজ মিডিয়ামৰ যোনখিনি ষ্টুডেন্টছ আছে তেওঁলোকক মই এটা বস্তু এডভাইস দিব বিচাৰো সো সাজেষ্ট কৰিব বিচাৰো যে আপোনালোকে যিমান পাৰে আসাম ট্ৰিবিউন যোনখন নিউজ পেপাৰ আছে সেইখিনি আপোনালোকে যিমান পাৰে ৰিডিং বিলাক দি থাকিব বা ইংলিছৰ কিবা যদি নভেল আছে কিবা যদি কিতাপ আছে তেনেকুৱা ধৰণৰ কিতাপ চিতাপবিলাক আপোনালোকে অলপ পঢ়ি থাকিব তেতিয়া আপোনালোকৰ এইখিনি বস্তু নিজে ইজিলি আহি থাকিব বস্তুবোৰ What is this যেনেকৈ আপোনালোকে এটা ভাষা যেতিয়া আপোনালোকে বাৰেপতি ৰিপিটেডলি পঢ়ি থাকে কৈ থাকে তেতিয়া আপোনালোকৰ হেতু বস্তুত অকমান ফ্লুয়েন্সিটো আহি যায় সো তেনেকুৱা ধৰণৰ কথা আৰু What is the superlative form of deadly ঠিক আছে আনসাৰটো হ'ব deadliest ঠিক আছে deadlier deadliest ঠিক আছে comparative positive degree comparative degree superlative degree তিনটা থাকে এটো superlative টু লাষ্টৰ হয় deadliest হ'ব অপচন এ উইল বি দি কারেক্ট আনসার কোয়েশ্চন নম্বৰ 37 what is the collective noun of thieves thiefsৰ collective noun কি হয় মানে একেলগে বহুত বিলাক চুৰক কি বুলি কয় আনসাৰটো হ'ব the pack of thieves ঠিক আছে অপচন বি উইল বি দি কারেক্ট আনসার কোয়েশ্চন নম্বৰ 38 a person who sells meat is called এজন মানুহ যোনে মাংস বিক্ৰী কৰে তেওঁ কি বুলি কয় আনসাৰটো হ'ব butcher ঠিক আছে অপচন এ উইল বি দি কারেক্ট আনসার ফৰ কোয়েশ্চন নম্বৰ 38 question number 39 use the correct word to complete the sentence the staircase gives dash to the top floor the staircase gives access to the top floor ঠিক আছে answer will be option B question number 40 what is the opposite gender of uncle or opposite gender কি answer to aunt ঠিক আছে অপচন এ উইল বি দি কারেক্ট আনসার বাকি ইয়াতে এইখিনি ম্যাথছৰ কোৱেশ্চন আছে ঠিক আছে আপোনালোকে কোৱেশ্চন বিলাক চাই লওক এইখিনি কোৱেশ্চন মোৰ যোনটো ম্যাথছ এপটিটিউডৰ কোৰ্স আছে তাতে মই গুটেবিলাক সলভ কৰা আছে আপোনালোকে সেই কোৰ্সটো ললে মানে আপোনালোকে মোৰ পৰা যদি এই ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ গ্ৰেড 3 নন টেকনিক্যালৰ এই পৰীক্ষাটো হ'বলগীয়া পৰীক্ষাটোৰ যদি কোৰ্স লয় তাতে ম্যাথছখিনি ইনক্লুডেড আছে আৰু লগতে গুটেবিলাক সলভ কৰি থোৱা আছে স্টেপ বাই স্টেপ এক্সপ্লেনেশন ফৰ্মুলাৰ হৈতে আৰু কাৰবাক যদি বেলেগকে এক্সট্ৰাকে যদি অনলি ম্যাথছখিনি লাগে তেতিয়ালে 100 रुपीसত মোৰ পৰা ল'ব পাৰিব ইয়াতে এইবিলাক কোৱেশ্চন সববিলাক ইনক্লুডেড আছে হেতু কাৰণে মই ইয়াতে এক্সপ্লেইন নকৰো আৰু বেছিকৈ এক্সপ্লেইন কৰিবলৈ গ'লে দিগদাৰ হ'ব আৰু ম্যাথছ আপোনালোকে এনেকৈ মই চকুৰ ফিৰাই পেলাই মুখেৰে কৈ দিলেতো আপোনালোকে একো বুজি নাপাব সো হেতু কাৰণে মই এনে কোৱেশ্চনবিলাক দেখাই দিছো খালি আপোনালোকে চাই ল'ব বাকি মোৰ কোৰ্সটোত আপোনালোকে ম্যাথছৰ গুটেবিলাক সলিউশন পাই যাব যিমান কম্পিটিটিভ এক্সামছ হৈছে এতিয়ালৈকে গুটেবিলাক কম্পিটিটিভ এক্সামছ কম্পাইল কৰি পেলাই কিছুমান নোটছ বনোৱা হৈছে স্টেপ বাই স্টেপ এক্সপ্লেনেশন ফৰ্মুলাৰ হৈতে সো তেতিয়া আপোনালোকৰ ম্যাথছখিনি ইজি হৈ যাব আৰু এনেকুৱা নহয় যে যিসকলে পৰীক্ষা দিছে তেওঁলোকে ডিএইচএছ হওক ডিএমই হওক এডিআৰই হওক আসাম পুলিচে হওক বা এপিএছৰ যোনবিলাক ডিপাৰ্টমেণ্টেল এক্সাম হয় লাইক ৰিচাৰ্চ এছিষ্টেণ্ট ঠিক আছে বা যোনবিলাক পৰীক্ষাত ধৰক এপিএছচি কম্বাইন কম্পিটিটিভ এক্সামছৰ সিসেট তাতে ম্যাথছবিলাক কমন আহিয়ে যায় মোৰ পৰা কমন আহে মুঠতে আগতে যিমানবিলাক পৰীক্ষা হৈছে তাতে কমন আহিছে পৰীক্ষাত ম্যাথছত সো হেতু কাৰণে ইমান চিন্তা কৰিব নালাগে কাৰণ মই ফিডবেকবিলাক পাওঁতো আৰু লগতে কুৱেশ্চনবিলাক চাওঁ ইয়াতে একেবিলাক কুৱেশ্চনে প্ৰায় ৰিপিট হৈ থাকে কাৰণ আপোনালোকৰ অকল জাষ্ট ফিগাৰ আৰু নাম্বাৰছবিলাক নামবিলাক অলপ অলপ চেঞ্জ কৰি দিয়ে সো প্ৰথম কুৱেশ্চনটো আহিছে সিম্পলিফাই দি ফলোইং ঠিক আছে সিম্পলিফাই কৰিব দিছে ইয়াতে বদমাছ ফৰ্মুলা ইউজ হ'ব বদমাছ ফৰ্মুলা ইউজ কৰি পেলাই আপোনালোকে কৰিব লাগিব আৰু ইয়াতে সেকেন্ড হৈ গল দি সাম অফ টু নাম্বাৰস ইজ -5 ইফ ওয়ান নাম্বাৰ ইজ 5/6 দেন দি আদাৰ নাম্বাৰ ইজ দুটা নাম্বাৰৰ সাম মানে প্লাস টু কৈছে -5 সো এটা নাম্বাৰ যদি 5.6 হয় 5/6 হয় আৰু আদাৰ নাম্বাৰটো কি হ'ব লেট দি আদাৰ নাম্বাৰ বি x বুলি ধৰি ল'ব লাগিব x প্লাস 5/6 হ'ব ইকুৱেল টু -5 তাইছো এটো ক্যালকুলেট কৰিলে আনসাৰটো -5 5/6 ওলাই যায় আৰু প্ৰথমটোৰ 41 ৰ আনসাৰটো হ'ব 42.845 এখিনি সলভ কৰা আছে স্টেপ বাই স্টেপ এক্সপ্লেনেশনৰ হৈতে আৰু ইয়াতে জিওমেট্ৰি কোৱেশ্চন কিছুমান আহিছে সো দি বেস অফ এন আইসোসেলেস ট্ৰায়াঙ্গল ইজ 12 cm and its perimeter is 32 cm what is the area of the triangle এখিনি বস্তু মুটা সলভ কৰা আছে উইথ ফৰ্মুলা আছে আপোনালোকে গুটেখিনি বুজি পাই যাব একো প্ৰবলেম নহয়
ঠিক আছে। আৰু ইয়াতে কুৱেশ্যন নম্বৰ 44টো ইফ দি থিকনেছ অফ 500 sheets of paper is 3.5 cm দেন দি থিকনেছ অফ 275 sheets of paper is চ' এনেকুৱা ধৰণৰ কুৱেশ্যন, এইবিলাক কুৱেশ্যন আপোনালোকৰ ইনক্লুডেড আছে। আপোনালোকে মেথছখিনি যদি বেলেগকৈ লয় তেতিয়াহ'লে 100 rupees, আৰু যদি গোটেই ফুল কোৰ্চটো ল'ব বিচাৰে DSSৰ তেনেহ'লে 350 rupees এভেইলেবল আছে। মই কোৰ্চটোৰ বিষয়ে কৈ আছোঁ বাৰু, এবাৰ এই কুৱেশ্যনকেইটা আপোনালোকে এনেকৈ চাই লওক। দি চাম অফ 2 numbers is 2490 ইফ 6.5% of one number is equal to 8.5% of the other, the bigger number is, ইয়াতে এইটো কেলকুলেট কৰি উলিয়াব লাগিব। হুইচ অফ দি ফলোয়িং ইজ নট আ পাৰফেক্ট স্কোৱাৰ, ইয়াৰ ভিতৰত কোনটো পাৰফেক্ট স্কোৱাৰ নহয়। 225টো হয়, 576টো হয়, 961টো হয়, 474টো পাৰফেক্ট স্কোৱাৰ নহয়। ঠিক আছে, আপোনালোকে এইটো বাছি উলিয়াব লাগিব। ফাৰ্ষ্ট শুড বি ছাবট্ৰেক্টেড ফ্ৰম ইমান টু অবটেইন ইমান। ঠিক আছে, এইটো এটা আপোনালোকে কৰি চাব লাগিব গোটেইটো, মানে আপোনালোকে ডিভাইড কৰি পেলাই এইটো বস্তু উলিয়াব লাগিব। হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ ইজ নট ট্ৰু ফৰ এ ৰেক্টেংগুল। ঠিক আছে, ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট ইনকাৰেক্ট হয় ৰেক্টেংগুলৰ। ডাইজনেছ আৰ ইকুৱেল, ডাইজনেছবিলাক ইকুৱেল থাকে ৰেক্টেংগুলৰ। ডাইজনেছ বাইচেক ইচ আদাৰ, ডাইজনেছ বাইচেক ইচ আদাৰ, ইয়াতে ৰেক্টেংগুলাৰ ফটো এখন দিয়া আছে ছাইডত। ডাইজনেছ আৰ পাৰপেণ্ডিকুলাৰ, ডাইজনেছ আৰ পাৰপেণ্ডিকুলাৰ নহয়, এইটো এটা ৰং ষ্টেটমেণ্ট হয়। আৰু ৰেক্টেংগল হেজ 2 pairs অফ ইকুৱেল ছাইডছ, এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়। ঠিক আছে, আৰু নেক্সটটো হৈ গ'ল কুৱেশ্যন নম্বৰ 50। এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন একদম ফেভৰেট কুৱেশ্যন হয় কম্পিটিভ এক্সামত। A and B can do a piece of work in 10 days, B and C can do the same work in 15 days, while C and A can do it in 20 days. In how many days can B alone do the same work? ইয়াতে 17, 1/5 days। এইটো কেলকুলেট কৰি গোটেইবিলাক চল্ভ আছে, আপোনালোকে মোৰ পৰা কোৰ্চটো ল'লে পাই যাব। ঠিক আছে, এইবিলাক কুৱেশ্যন আপোনালোকে যিমানে প্ৰেক্টিছ কৰি দিব সিমানে আহি থাকিব। এতিয়া মই যদি এইবিলাক কুৱেশ্যনছ কৰিব যাওঁ গোটেইকেইটা মই কাৰেক্টে কৰিব পাৰিম, কাৰণ মোৰ যোনখন বহি মই বনাই থৈছোঁ সেইখন বহি বনোৱাত একচুৱেলি মোৰ ভাইটিও হেল্প কৰিছিলে। মোৰ ভাইটি কি বুলি কয়, তেওঁ এতিয়া IBPS PO ক্লিয়াৰ কৰিছিলে, এতিয়া বৰ্তমান ভিজিলেঞ্চ অফিচাৰ হিচাপে আছে। চ' তেওঁ প্ৰভিজনাৰী অফিচাৰ ক্লিয়াৰ কৰিছিলে বেংকৰ, চ' IBPS PO। চ' তেওঁ এইখিনি বস্তু গোটেইখিনি বস্তু ছল্ভ কৰা আছে। তেওঁৰ যোনখিনি নোটছ আছে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম, আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইয়াতে সুবিধা হ'ব। ঠিক আছে, চ' এইখনে আছিলে কুৱেশ্যন পেপাৰ। আপোনালোকে দেখিলে লেভেল অফ ডিফিকাল্টি কেনেকুৱা আহিছে, ইমানো বেছি টান হোৱা নাই। মেথছখিনিও মই যদি কওঁ আপোনালোকৰ ইমান বেছি টান নহয়। কোনোবাই যদি মেথছ নোৱাৰে তেতিয়া হয়তো কুৱেশ্যনকেইটা দেখিবলৈ টান পাইছে, কিন্তু আপোনালোকে যদি মোৰ পৰা সেই মেথছৰ নোটছখিনি লৈ লয় তেতিয়া আপোনালোকৰ ইজি হৈ যাব। ঠিক আছে, চ' ইয়াতে মই এইটো কোৱা নাই যে মই ইমানো এডভাৰটাইজ কৰিবলৈ যোৱা নাই বস্তুটো, কিন্তু কথাটো হ'ল আপোনালোকে ল'ব পাৰে, ল'লে মানে আপোনালোকৰ হেল্পফুল হ'ব। বাকী লোৱা নোলোৱাটো আপোনালোকৰ কথা, মই জাষ্ট আপোনালোকক কৈ দিছোঁ যে ল'লে মানে আপোনালোকৰ হেল্পফুল হ'ব, কাৰণ গোটেইবিলাক এক্সামতে তাৰ পৰা কমন কুৱেশ্যন আহে। ঠিক আছে, চ' এইখনে আছিলে কুৱেশ্যন পেপাৰ। বাকী যিমান কুৱেশ্যন পেপাৰ আছে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বাৰু, কাৰণ DSS DMEৰ কুৱেশ্যন পেপাৰ্ছবিলাক অলমষ্ট একেই থাকে। ঠিক আছে, এক্সাম পেটাৰ্ণ চিলেবাছ কুৱেশ্যন পেপাৰ। চ' সেইটো কাৰণে মই DSS DMEৰ যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকিম বাৰু। এইখন প্ৰথমখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিলোঁ, বাকী নেক্সট আকৌ বেলেগ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিম, তেনেকৈ মই গোটেইবিলাক বস্তু কভাৰ কৰি যাম। ঠিক আছে, চ' DSS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ৰিচাৰ্চ এছিষ্টেণ্ট যোনটো ফাইনেন্স ডিপাৰ্টমেণ্টত ওলাইছে, বাজেট ডিপাৰ্টমেণ্টৰ, তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC আৰ্বান টেকনিকেল অফিচাৰৰ এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 300ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু এনেই জেনেৰেলি কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে, কোৰ্চ নলৈ পেলাই যদি অকল কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চখিনি ল'ব বিচাৰে তেনেহ'লে 100 rupeesত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু ইণ্টাৰেষ্টিং থিংটো এইটো যে ইণ্টাৰেষ্টিং কথাটো এইটো যে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা লাইফ টাইম পাই থাকিব। এতিয়া মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ আছে 2024 ফুল ইয়েৰ, 2025 আগষ্টলৈকে কভাৰ কৰা হৈছে। ছেপ্টেম্বৰ মাহটো জাষ্ট ষ্টাৰ্ট হৈছে, আজি 9 তাৰিখ হৈছে। ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ 1st উইকত আপোনালোকে ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব। এই 100 টকাত কাৰেণ্ট এফেয়াৰ্ছখিনি কিনিলে মানে আপোনালোকে লাইফ টাইম প্ৰত্যেক মাহে পাই থাকিব। ঠিক আছে, আৰু লগতে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোৰ্চ যদি কোনোবাই লয় কাৰেণ্ট এফেয়াৰ্ছ বেলেগকৈ ল'ব নালাগে। যদি কোনোবাই কোৰ্চ নলয় অকল কাৰেণ্ট এফেয়াৰ্ছ লয় তেতিয়াহ'লে ল'ব পাৰিব 100 rupeesত। আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড আৰু নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা মই ক'লোৱে কুৱেশ্যন পেপাৰখন ডিছকাছ কৰি থাকোঁতে। এইটো 100 rupeesত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আৰু বাকী কোৰ্চ ল'লে মানে এইখিনি বস্তু ইনক্লুডেডে থাকিব, কিন্তু যদি কোৰ্চ নলয় অকল যদি এনেকুৱা মেথছ এপ্টিটিউড আৰু নিউমেৰিকেলছৰ এই নোটছখিনি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে হোৱাটছএপ মোক কৰিব পাৰে। 100 rupeesত এভেইলেবল আছে। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু অসমৰ কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে, মানে অসমৰ কম্পিটিটিভ এক্সাম মানে DSS DME, আছাম পুলিচ, ADRE, APSCৰ যোনবিলাক ডিপাৰ্টমেণ্টেল এক্সামছ, তাৰপিছত গুৱাহাটী হাইকোৰ্ট, সেইবিলাকৰ এটা কম্পাইল কৰি পেলাই এটা কোৰ্চ বনোৱা হৈছে 400 rupeesত। ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বহুতখিনি, তাত 15খন 20খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ থাকিব বেলেগ বেলেগ বিভিন্ন ধৰণৰ এক্সামৰ। চ' এভেইলেবল আছে 400 rupeesত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851।
APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ মানে এইটো ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ নিচিনা কোৰ্চটো একে কোনোবাই যদি ৰিচাৰ্চ এছিষ্টেণ্টৰ কোৰ্চ লৈছে জুনিয়ৰ ডেভেলপমেণ্টৰ অফিচাৰ কোৰ্চ ল'ব নালাগে কোনোবাই যদি JDO কোৰ্চটো লৈছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কোৰ্চ ল'ব নালাগে একে হয় 300 ৰুপিছত এভেইলেবল আছে কোনোবাই যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 কোনোবাই যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ অফ 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনকেইটা ৰিক্ৰুইটমেণ্ট হৈ গৈছিলে তাৰ কাৰণে পৰীক্ষা এতিয়ালৈকে হোৱা নাই তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মই ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব আৰু লগতে DSS DME IOS বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এভৰিথিং পাই যাব আৰু আপকামিং ভিডিঅ'ছ পাই থাকিব আপোনালোকে এইটো পৰীক্ষাৰ ওপৰত বাকী আৰু এটা মোৰ চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম